জয় হিন্দ দোস্ত ফ্ৰম আছাম হোমগাৰ্ড। কি খবৰ আপোনালোকৰ? খবৰ নিশ্চয় ভাল আৰু মোৰ ভালৰ মাজতে চলি আছে। থাম্বনেল আৰু টাইটেল দেখি আপোনালোকে নিশ্চয় গম পাইছে। এইখন যে আপোনালোকে দেখা পাইছে প্ৰেছ ৰিলিজ কৰা নটিফিকেশ্যন। বহুতে মোক বহু দিনৰ পৰা কমেণ্ট কৰি সুধি আছিল যে দাদা গৃহৰক্ষী জোৱানৰ নতুন পষ্ট ওলাবনে ফাইনেলি গৃহৰক্ষী জোৱানৰ নতুন পষ্ট ওলাইছে, ভেকেঞ্চি ওলাইছে। তো সবিশেষ মই এইখন অসমীয়ালৈ ট্ৰেন্সলেট কৰি থৈ দিছোঁ, আপোনালোকে চাই লওক আৰু আপোনালোকে বন্ধুবৰ্গৰ মাজতো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো যিমান পাৰে। সকলোৰে কাৰণে সুবিধা হ'ব। যোন গৃহৰক্ষী জোৱানত সোমাবৰ কাৰণে বহু দিনৰ পৰা চেষ্টা কৰি আছে। তো ফাইনেল তেখেতলোকৰ কাৰণে এই নটিচ আহি গ'ল। তো ইয়াতে লিখা আছে তাৰিখ 15/5/2025 তাৰিখে ৰিলিজ পাইছে। অসামৰিক প্ৰতিৰক্ষা উপ নিয়ন্ত্ৰকৰ কাৰ্যালয় শোণিতপুৰ, তেজপুৰ। এইখন শোণিতপুৰৰ পৰা জাননীখন দিয়া হৈছে। ইয়াত লিখা আছে যে অসামৰিক প্ৰতিৰক্ষা সঞ্চালক প্ৰধান আৰু হোমগাৰ্ডৰ কামাণ্ডেণ্ট জেনেৰেল অসম বেলতলা, গুৱাহাটী 28ৰ পৰা পোৱা নিৰ্দেশ অনুসৰি ৰেফাৰেন্স পত্ৰ নং দিয়া হৈছে। ইয়াতে তাৰিখ 9/5/2025 অধীনত ইউনিট অসম অসামৰিক প্ৰতিৰক্ষা শোণিতপুৰ জিলা প্ৰশাসনৰ অধীনৰ মুঠ 1000 স্বেচ্ছাসেৱক নিযুক্তি দিয়া হ'ব। এই স্বেচ্ছাসেৱকসকলক নাগৰিক প্ৰতিৰক্ষা তেজপুৰ দ্বাৰা প্ৰদান কৰা 7 দিনৰ বিশেষ মৌলিক প্ৰশিক্ষণ দিয়া হ'ব। বিভাগে শোণিতপুৰ জিলাৰ সকলো নাগৰিককে নাগৰিক প্ৰতিৰক্ষা স্বেচ্ছাসেৱক হিচাপে নামভৰ্তি কৰি জাতিৰ প্ৰতি নিজৰ প্ৰচেষ্টা আৰু সেৱা আগবঢ়াবলৈ আমন্ত্ৰণ জনাইছে। যোগ্যতাৰ মাপকাঠিসমূহ হ'ল 18 বছৰ আৰু তাৰ ওপৰ হ'ব লাগিব। তাৰ ওপৰৰ অসমৰ শোণিতপুৰৰ বাসস্থান হ'ব লাগিব আৰু শিক্ষাৰ অৰ্হতা হিচাপে 10ম শ্ৰেণী পাৰ কৰিব লাগিব আৰু চিকিৎসাজনিতভাৱে ফিট আৰু মানসিকভাৱে সুস্থ হ'ব লাগিব। ইচ্ছুক নাগৰিকে অধিক তথ্যৰ বাবে তলত স্বাক্ষৰিত কৰ্তৃপক্ষৰ সৈতে যোগাযোগ কৰিব পাৰিব। ইয়াতে আপোনাৰ ৱেবছাইটবোৰ দিয়া আছে আৰু ইয়াতে হোৱাটছআপতো আছে আৰু CD অফিচিয়েল হোৱাটছআপ গ্ৰুপ ভলণ্টিয়াৰ এনভাইৰনমেণ্টত চাব পাৰিব। আৰু প্ৰতিৰক্ষা বাহিনী NCC NSS এক্স ছাৰ্ভিচমেন সঞ্চালকসকলক অগ্ৰাধিকাৰ দিয়া হ'ব। প্ৰতিৰক্ষা শোণিতপুৰ, তেজপুৰ, তাৰিখ 15/5/2025। আপোনালোকে যদি যোগাযোগ কৰিব বিচাৰে শোণিতপুৰ জিলা যিসকল গৃহৰক্ষী জোৱানত নিযুক্তি হ'ম বুলি নতুনকৈ ভাবি আছে তেখেতলোকসকলে শোণিতপুৰ জিলাৰ আমাৰ যি গৃহৰক্ষী জোৱানৰ কাৰ্যালয় আছে তাত গৈ আপোনালোকে খবৰ কৰিব পাৰে। তো বিশেষ একো নাই, আপোনালোকে যিমান পাৰে ভিডিঅ'টো শ্বেয়াৰ কৰক বন্ধুবৰ্গৰ মাজত আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আজিলৈ জয় হিন্দ, জয় ভাৰত।